হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল নম্বৰ পোৱাৰ উপায় কি আছে? ক্লাছ 12 পঢ়ি থকা বহু ছাত্ৰ-ছাত্ৰীয়ে মোৰ পৰা জানিব বিচাৰে যে এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোত কেনেদৰে পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰি। প্ৰথম কথা হ'ল যে আপুনি নিজৰ ব্ৰেইনক এটা সবল আৰু স্পষ্ট মেছেজ দিব লাগিব যে আপুনি এই পৰীক্ষাটোৰ শীৰ্ষ স্থানত উত্তীৰ্ণ হ'ব আৰু সেই কল্পনা আপোনাৰ মনৰ চকুজুৰিৰে স্পষ্টকৈ চাব লাগিব। ৰিজাল্টৰ দিনা কিদৰে মা-দেউতাহঁতে আপোনাক লৈ গৌৰৱ কৰিছে আৰু আপোনাৰ মনৰ পছন্দৰ কলেজখনত আপুনি নাম ভৰ্তি কৰিছে। স্পষ্ট লক্ষ্য নিশ্চিত কৰাৰ পিছত আহিব আপোনাৰ এটা ভাল প্ল্যান তৈয়াৰ কৰা। কিন্তু কোনটো বিষয় আপোনাৰ দুৰ্বল আৰু কোনটো বিষয় আপোনাৰ প্ৰিয় ভালদৰে উলিয়াই লৈ কিমান সময় একোটা বিষয়ত দিব নিৰ্ধাৰণ কৰি ল'ব। প্ৰতিটো বিষয়ৰ বাবে শৰ্ট নোটছ বা একেবাৰে সংক্ষিপ্ত ন্যানো নোটছ বনাই ল'ব যাতে খুব কম সময়ৰ ভিতৰত ৰিভাইজ কৰি ল'ব পাৰে। ইয়াৰ লগত অন্তৰ্ভুক্ত কৰিব বিগত বছৰৰ প্ৰশ্নকাকত ভালদৰে নিৰীক্ষণ কৰাটো আৰু সমাধান কৰিবলৈ চেষ্টা কৰিব। ই আপোনাৰ পৰীক্ষা আৰ্হি বুজিবলৈ, সময় পৰিচালনা কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয় চিনাক্ত কৰাত সহায় কৰিব। নিয়মিতভাৱে মক টেষ্ট বা আৰ্হি পৰীক্ষা দিয়াৰ আপুনি অভ্যাস গঢ়ি তুলিব। পৰীক্ষাৰ বাবে সময় নিয়ন্ত্ৰণ কৰাত ই যথেষ্ট সহায় কৰে, লগতে আপোনাৰ ষ্ট্ৰেছ মেনেজমেণ্টতো ই সহায় কৰে। এইদৰে নিষ্ঠা সহকাৰে অধ্যয়ন আৰু অনুশীলন কৰিলে আপোনাৰ নাম ফাইনেল ৰিজাল্টত নিশ্চয় উজ্জ্বলিব। ধন্যবাদ।